নমস্কাৰ বন্ধুসকল, মই আহি পালো মেধিপাৰা উদয়পুৰ আৰু ইয়াতে ঘৰৰ ভিতৰত এডাল সাপ সোমাই আছে, চকৰি ফেটি সাপ। আৰু এই সাপডাল দেখা পাই আমাক দাদাই ফোন কৰিলে। দাদা আহকচোন অলপ আগুৱাই। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়কচোন। মোৰ নাম শ্ৰী মহেশ ডেকা। হয়। মোৰ মেধিপাৰা গাঁৱৰ উদয়পুৰ অঞ্চলৰ মই এজন স্থায়ী বাসিন্দা। হয়। আৰু আজি সন্ধিয়া ঠিক 6 মান বজাৰ লগে লগে মোৰ ল'ৰাটোৱে হাত ভৰি ধুই যেতিয়া মানে পাকঘৰৰে চিৰি ওপৰলৈ যায়, তেতিয়া মানে ভৰিত পৰ অৱস্থাত ছোৱালী মানে ল'ৰাটোৱে বিৰাট জোৰে আটা পায়। আমি আহি কেনে দেখা পাওঁ, মই অকণমান দেখা পাইছোঁ। তাৰপিছত বিচাৰিলোঁ, বহুত বিচাৰিলোঁ। বিচাৰ পিছত নাই, ক'তো নাই, ফেনিয়েল চেনিয়েল মাৰিলোঁ। তাৰপিছত কি হ'ল, আপোনাৰ এই আমাৰ ওচৰৰে এজন হেৰি হয়, বাইদেউ হয়, তেখেতে আহি যেতিয়া বস্তাখন চাইড কৰি দিয়ে, আমি বস্তাৰ তলত সাপডাল মানে চিৰিৰ তলত আমি অলপ ফাঁক মেলি আছে চিৰিটোৰ তলত আমি সাপডাল দেখা পাওঁ। তেতিয়াৰ পৰা অলপ আতংকৰ সৃষ্টি হৈ আছে সেয়ে আৰু। গতিকে সেইকাৰণে আৰু আপোনাৰ কণ্টেক্ট নম্বৰটো আমি ভিডিঅ' চাই যিহেতু আমি পাইছোঁ, আপুনি আমাৰ দৰঙৰ সাপ ধৰা যিহেতু য'তে ত'তে ঘূৰি ফুৰে, গতিকে আমি সেইমতে আপোনাক কণ্টেক্ট কৰিছোঁ। গতিকে আপুনি ভালে ভালে সাপডাল উদ্ধাৰ কৰিব। ভাইটিটো এইটো হৈছে নেকি? হয়। আৰু তুমি সাপডাল হেৰি কৰিছিলি নেকি? সঁচা নাই নে? ভাগ্য ভাল, এই ভাইটিটো ভৰিখন একদম অকণমানৰ কাৰণে সাপডাল লগা নাই। আৰু লাগিলে হয়তো এই ভাইটিটো আজি কিবা কাৰণত বিপদ হৈ গ'ল হয়, কাৰণ ঘৰৰ ভিতৰত এই সাপডাল সোমাই আছে। মই চাইছোঁ সেই সাপডাল চকৰি ফেটি সাপ। এতিয়া আমি এই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম। আহকচোন বাৰু, আপোনালোকৰ হাতত সময় কম আছে আৰু মোৰো হাতত সময় কম আছে। বলকচোন বাৰু, আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰোঁ। আহক। বন্ধুসকল, এইটো হৈছে ঘৰ আৰু এইটো হৈছে পাকঘৰ। আৰু এই পাকঘৰৰ ওচৰতে আৰু এইটো হৈছে ঘৰৰ উঠি যোৱা চিৰি। আৰু এই চিৰিটোৰ ভিতৰত আপোনালোকে চাওক, এই সাপডাল সোমাই আছে বন্ধুসকল। এইডাল সাপ, চকৰি ফেটি সাপ। দাদা কাটা আহিব লাগিছে দেই। আৰু বন্ধুসকল, সাপডাল আছে ইয়াতে, কাৰণ এই সাপডালে ভাগ্য ভাল, কাকো একো বিপদ ঘটোৱা নাই এই সাপডালে, কাৰণ ঘৰৰ ভিতৰত আছিল চকৰি ফেটি সাপ। এনেকৈ সাপ সোমাই থকাটো একদম বিৰাট ভয়ানক, হয়নে নহয় দাদা? কাৰণ ঘৰৰ ভিতৰত সাপ আছে আৰু ৰাতি পিয়াল ভাগ্য ভাল সাপডাল দেখা পালি, সৰু চলি আছে। আৰু ৰাতি পিয়াল যদি কিবা কাৰণ উঠা গেল হয়, কিবা কাৰণ যদি খুট মাৰি দিলা হয়, তেতিয়া বহুত বিপদ হৈ গেল হয়, হয়নে বাৰু? খচা পল্লি আৰু হিমন্ত বিশ্ব নাতি নাগলেও খুট মাৰি দিব। কাৰণ কিয় জানানে, এইগিলা বস্তু হৈছে অমাত জীৱ, ইহঁতে একো নাজানে, হয়নে বাৰু? আৰু গতিকে এই সাপডাল আছে ইয়াতে বন্ধুসকল। চাপ, সাপডাল হৈছে এইডাল চকৰি ফেটি সাপ। চিৰিটো এইটো চিৰি একদম বুজিয়ে নাপায় ইয়াতে যে সাপ আছে। আৰু সেই চিৰিটোৰ তলতে এই এটা ফাঁক এটা আছে, এইটো ফাঁক। আৰু ইয়াতে সাপডাল এনেকৈ সোমাই আছে, বহুত ডেঞ্জাৰাছ হয়। এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু সাপডালে গম পাইছিল মানুহ অহা বুলি। বন্ধুসকল, আপোনালোকে দেখা পাই আছে, এই সৰু পৰিয়ালটোৰ ঘৰত এডাল বিষাক্ত সাপে আহি এই চিৰিটোৰ তলত শুই আছে। আৰু বন্ধুসকল, এতিয়া আমি ধুনীয়াকৈ সাপডাল উলিয়াবলৈ চেষ্টা কৰিম, কাৰণ এই সাপডালে মানুহক বিপদ ঘটাই দিবও পাৰে। আৰু বন্ধুসকল, এইডাল সাপ হৈছে আমাৰ ভাৰতৰে এডাল বিষাক্ত সাপ, চকৰি ফেটি। আৰু ইয়াৰ ইংলিছ নেম হৈছে মনোক্লেট কোব্ৰা। আৰু বন্ধুসকল, য'ত মানুহ থাকে ত'ত খাদ্য থাকে, আৰু খাদ্য খাবৰ কাৰণে নিগনি আহে, আৰু নিগনি খেদি আহি এই সাপবোৰে মানুহৰ ঘৰত সোমায়। আৰু বন্ধুসকল, মহিলা আৰু ছোৱালী মানুহক এই সাপবোৰে বেছিকৈ কামোৰা দেখা পোৱা যায়। আৰু বন্ধুসকল, এই বিষাক্ত সাপডালে আহি এই চিৰিটোৰ তলতে শুই আছে নিগনি ধৰিবৰ কাৰণে। কেনেকৈ শুই আছে আপোনালোকে চাওকচোন বাৰু, ভয় লগা দৃশ্য। বন্ধুসকল চাই লওক, এডাল হৈছে চকৰি ফেটি সাপ, যাক কোৱা হয় ইংলিছত মনোক্লেট কোব্ৰা। এডাল হৈছে চকৰি ফেটি সাপ, যাক কোৱা হয় ইংলিছত মনোক্লেট কোব্ৰা। আৰু এই সাপ ঘৰৰ ভিতৰত থকাটো একেবাৰে বেয়া, কাৰণ ই কেতিয়াবা মানুহক বিপদ ঘটাই দিব পাৰে।
কালি ফেচবুকত দিম দে বেয়া নাপাব আপোনালোকে ঘূৰাই দিয়ক এইবাৰ চাই দিয়কচোন আৰু এই সাপডাল আছে ইয়াতে ঘৰৰ ভিতৰত এনেকে সোমাই আছে আৰু ভাগ্য ভাল কাকো একো এইফালে চাই দিয়কচোন হনুমানদা এইফালে চাই দিয়ক হনুমানদা দাদাসকলে আপোনালোকে মই বাৰে বাৰে কৈছো আপোনালোকে সকলো মানুহে শান্ত হৈ যাওক প্লিজ আপোনালোক সকলোৱে শান্ত হৈ যাওকচোন দাদাসকল সকলো মানুহ শান্ত হৈ যাওক আপুনি ভৰিটো চাব দে দাদা ভৰিটো চাব দে একো নহয় সকলো মানুহ শান্ত হৈ বন্ধুসকল চাওক এডাল হৈছে চকৰি ফেটি সাপ যাক কোৱা হয় ইংলিছত মনোক্লেট কোব্ৰা আৰু ইয়াৰ গাত নিউৰটক্সিন ভেনম পোৱা যায় আৰু এই সাপটো কামুৰিলে মানুহে চিধা ডিষ্ট্ৰিক্ট হস্পিটেলত যাব লাগে কোনো কাৰণত ওজা কবিৰাজ বেজ তন্ত্ৰ মন্ত্ৰ বিচাৰি সময় নষ্ট নকৰিব বহুত ধূলি হৈ আছে কেতিয়াবা যদি ইয়াৰ গাত খোজ পৰি যায় তেতিয়াহ'লে ই কোনো কাৰণত নাকামোৰাকে নাথাকে চিধা কামোৰ মাৰি দিব আৰু এই সাপডালত কিছুমান মানুহ ব্লেকটো কমে দেখা পায় এইটো ইয়াত চকৰিটো নাই আমাৰ যোনটো চকৰিটো আছে চকৰি দেখা পাইছে নাই মাথাৰ পিছফালে চকৰিটো দেখা পাইছে আৰু বাইদেউ এটা মোনা এখন দিব ইয়াৰ লগত বেছি চেষ্টা কৰি ক'ত এৰিব দাদা এইটো আৰু বন্ধুসকল আপোনালোকে এনেকে সাপ ধৰিবলৈ চেষ্টা নকৰিব আৰু এনেকে সাপ ধৰিবলৈ চেষ্টা কৰিলে কেতিয়াবা বিপদ হৈ যাবও পাৰে নাইকল থকা বুলি ক'ত থাকেনো নাথাকে ন এইকেইটাই মেইন বস্তু নহয় ওপৰত যিটো দাঁত আছে এই দাঁতকেইটাই হৈছে মেইন দাঁত আৰু এই দাঁতকেইটা যদি একদম লাগি যায় কিমান ডাঙৰ ওপৰত ৰছী এডাল দিয়ে মই এটা ৰছী দিয়ে ক'ত এৰি দিব বুলি আনি আছো ৰ'বা ক'ত এৰি দিয়ে তোমালোকে সাপটো ডেঞ্জাৰাছ নেকি বহুত সময় দি ৰখছো আপোনাৰ আকৌ চাই থাকো নহয় আমি আকৌ তোমালোকৰ ভাল লাগছিল ধন্যবাদ দেই নহ'লে একদম মানুহৰ কেনেকৈ থাকিলো এনেকৈ সাপ থাকিলে মানুহ থাকিব নোৱাৰি নহয় এইবিলাক সাপে কেতিয়া বিপদ ঘটাই দিয়ে একেবাৰে দিনত পিছত মই ইণ্টাৰনেট বন্ধ নহয় নে এওঁ নম্বৰটো ৰাখা নাই এডাল সাপ কিন্তু কনফিউজিং হয় বহুতে ভুলা পাৰি আপুনি ভাবি এই ফেট নচালি এই ভুলা পাৰি বাইদেউ আপুনি সাপডাল দেখা পাইছিল নে দিনতে আমাৰ ঘৰতে সোমাইছিলে তাৰপিছতে ওলাই দিলো মইতো অকলে আছো ল'ৰাকেইটাও নাই বা মোৰ মালিকো নাই তাৰপিছত পকাৰ ৰুমত তাৰপিছতে এটা ল'ৰা মাতিলো আমাৰ ওচৰৰে ভাইটি এটা মাতিলো বাবা দৰ্জাখন জপাই দি কিনে কিবা কৰি ওলাই দিয়ক তোমাক ঘৰ ফোন কৰিলো হয় তোমাৰ নম্বৰটো নাই তেতিয়া দিনত তাৰপিছতে পাই পেলাই মই মানে তাৰ ভয় সোমাই আছে না আতংক হৈ আছো তেতিয়া মোৰ মালিক আহিল মই চাৰ্চ কৰিলো তেতিয়া তোমাৰ ভিডিঅ' পালো পাওঁতে নম্বৰটো পালো মালিকক ক'লো নম্বৰটো লিখা তেওঁৰ ভাইটিটোৰ নম্বৰটো লাগিব তোমাৰ অলৰেডি মই নামটো নাজানো তেতিয়ালৈকে তাৰপিছতে গধূলি আকৌ এওঁলোকৰ তাত সোমালে সোমোৱাৰ লগে লগে মামী হওঁ বাৰু তাৰপিছত মামী এনেকৈ এনেকৈ আমাৰ বাচ্ছাটো খচিছে আপোচ কৰি দিছে সাপডাল সোমাইছে তাৰপিছতে আহিলো দৌৰি আহি কিনে পিছত বিচাৰ খোচাৰ কৰোঁতে পোৱা গ'ল আৰু তাৰপিছতে মই কৈছোঁ এইডালেই হ'ব দিনত ধৰ দুখন ঘৰত আগতে অলৰেডি সোমাল আমাৰ ঘৰে এইডালে হ'ব এইডালে ধৰ সাপ এতিয়া মানে নেঙুৰডাল যে মই চাই থৈছোঁ দিনত অলপমান দাগ আছে এইডালে হ'ব সেইটো মানে ধৰা এতিয়া বহুত ভাল লাগিল আৰু কেতিয়াবালৈকে যদি আৰু আমাৰ বহুত সাপ আছে ইয়াতে তোমাক ফোন কৰিম তেতিয়া তুমি সেইখিনি সহায় কৰি দিবা আৰু হ'ব বাৰু
এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি ল'লোঁ আৰু ইয়াতে আছে যোনডাল সাপ হৈছে বিষাক্ত সাপ হাইলি ভেনমাছ স্নেক চকৰি ভেটি মনোক্লেট কোব্ৰা আৰু এই মনোক্লেট কোব্ৰাডাল আমি ধুনীয়াকৈ ধৰি এতিয়া ধুনীয়া জংঘলত এৰি দিম হয়তো মানুহক এই বিপদ ঘটাই দিবও পাৰে সেইকাৰণে আমি ধুনীয়াকৈ নি জংঘলত এৰি দিম বন্ধুসকল এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিলোঁ তেলিপাৰাৰ ওচৰৰ বৰুৱাপাৰাৰ পৰা আৰু এই সাপডাল আছিল মনোক্লেট কোব্ৰা আৰু ইয়াৰ গাত নিৰটক্সিন বিষ পোৱা যায় আৰু ইয়াক ছায়েন্সত নাজা কাউথিয়া বুলি কয় আৰু এই সাপডাল এতিয়া আমি এৰি দিম ধুনীয়া এখন জংঘল হয় আৰু এই জংঘলত সাপডাল এৰি দিম কাৰণ ইয়াৰো এটা জীৱন আছে আৰু এই জংঘলত এই সাপডালে ছাৰ্ভাইভ কৰিব পাৰিব আৰু এই সাপডাল আমি উদ্ধাৰ কৰি লৈ অহাৰ মেইন কাৰণ হৈছে মানুহৰ ঘৰৰ ভিতৰত সোমাই আছিল মানুহৰ ঘৰৰ ভিতৰত থাকিলে এই সাপডালে হয়তো বিপদ ঘটাই দিবও পাৰে এইডাল হৈছে মনোক্লেট কোব্ৰা হাইলি ভেনমাছ স্নেক আৰু এতিয়া আমি এই সাপডাল এৰি দিম কাৰণ ইয়াৰ এটা জীৱন বোলা বস্তু আছে আৰু একবাৰ শব্দটো শুনিছোঁ বন্ধুসকল কেনেকৈ য'ত পঠাই আছে ছাৰ যাবা পুখুৰী আছে বে বন্ধুসকল এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম কাৰণ ইয়াৰো এটা জীৱন এটা আছে আৰু এইখিনি জেগাত আমি বঢ়িয়াকৈ ছাৰ্ভাইভ কৰিব পাৰিব কাৰণ ইয়াতে মানুহৰ ঘৰ পৰিবাৰ নাই কাৰো ঘৰ পৰিবাৰ নোহোৱা জেগাত আমি এই সাপডাল ধুনীয়াকৈ ৰিলিজ কৰি দিম আৰু এতিয়া সাপডাল ধুনীয়াকৈ যাব এই জংঘলত আৰু এই জংঘলত বঢ়িয়াকৈ থাকিব পাৰিব কাৰণ মানুহৰ ঘৰৰ ওচৰে পাজৰে থকাটো একেবাৰে বেয়া এনেকুৱা বিষাক্ত সাপ থকাটো আৰু বন্ধুসকল এতিয়া সাপডাল বঢ়িয়াকৈ ওলাই যাব সাপটো বাৰু অলপ চাই দিবি দেই অলপ ওচৰৰ পৰা